আপুনি বাৰু ডিপ্ৰেছনত ভুগি আছে নেকি? আপোনাৰ লগৰীয়া কোনোবাই ডিপ্ৰেছনত জীৱন নষ্ট কৰিছে নেকি? ডিপ্ৰেছনৰ পৰা সহজতে কেনেকৈ মুক্তি পাব পাৰি জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন। ডিপ্ৰেছনৰ পৰা মুক্ত হবলৈ কিছু উপায় অনুসৰণ কৰিব লাগিব আপুনি, যেনে মনোচিকিৎসক বা সাইকোলজিষ্টৰ সৈতে আলোচনা কৰক। তেওঁলোকে চিকিৎসা আৰু পৰামৰ্শ দিব পাৰিব আপোনাক। শাৰীৰিক কাৰ্যকলাপ আৰু নিয়মিত ব্যায়ামে মানসিক স্বাস্থ্য সুস্থ কৰি তুলিব পাৰে আপোনাৰ, যাৰ ফলত এণ্ডৰফিনৰ উৎপাদন বঢ়াই তোলে আৰু মানসিক স্বাস্থ্য সবল কৰাত সহায় কৰে। মানসিকভাৱে সুস্থ হৈ থাকিবলৈ সঠিক পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক আপুনি। ফল-মূল, শাক-পাচলি, সম্পূৰ্ণ শস্য অন্তৰ্ভুক্ত কৰক আপোনাৰ খাদ্যৰ তালিকাত। সময় মেনেজমেণ্ট কৰক প্ৰতিদিনে। বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে পাৰ কৰক সময়। সামাজিক কামতো জড়িত থাকিবলৈ চেষ্টা কৰক। ই আপোনাক মানসিক চাপ কমাবলৈ সহায় কৰিব। আৰু আজিৰ প্ৰতিবেদনটি এটাকৈ শ্বেয়াৰ কৰি আন এজনকো দেখুৱাবলৈ চেষ্টা কৰক।